গাইস লিফ্টটো এটা বন্ধ হৈ গ'ল, কি হ'ব এতিয়া বে? গাইস নেক্সট ইয়াৰ যেহেতু মই ৱৰ্ল্ড কাপ খেলিব যাম আৰু মোৰ হাতত বল কিনাৰ পইচা নাই কাৰণ মই বহুত ধনী যে, গতিকে মই বিশালত যাই প্ৰেক্টিচ কৰোঁ। আৰু আজি ইহঁতকেইটাকো লৈ আহিছো, মোৰ কথা বিশ্বাস নকৰে যে টেলেণ্ট দেখাই দিছো। আৰু এইকেইদিনতে আমি 10জনীয়া দলটো মিলি দাৰুস্তান ভেলীৰ পৰা আণ্ডাৰগুস্তান ভেলীলৈ এটা ট্ৰিপত গৈ আছো। গতিকে আজি অলপ বজাৰ কৰি লওঁ। আৰু এতিয়া চাগে তুমি ভাবি আছা এই প্লেচটোনো ক'ত আছে? এই প্লেচটো তুমি গুগল চাৰ্চ কৰিলে নোপোৱা, কাৰণ এই প্লেচটোত যাব লগা হ'লে তুমি মোৰ হৃদয়ৰ মাজেৰে যাব লাগিব। যদি যোৱা মোক এবাৰ কণ্টেক্ট কৰি চাব পাৰা, তোমালৈ হৃদয়ৰ টুলখন ফ্ৰী কৰি দিম দিয়া। কি বৰা বৰা তাহিতি This trip is very amazing because you cannot find anything there. গতিকে আমি বাচন বৰ্তনৰ পৰা একদম চিলিণ্ডাৰটো লৈ ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কৰিছো। আৰু এই ট্ৰিপটোত আমাক মেগী লাগিবই। Our trip would never be successful without Maggie. Guys, লিফ্টটো নোযোৱা হৈ গ'ল, আমি ফচি গ'লো। গাইজ ফাৰ্ষ্ট ফ্ল'ৰতে লিফ্টটো 2 মিনিটমান ফচি আছিল, দৰজাও খোলা নোযোৱা হ'ল আৰু আমাৰ কেইটা ভয়ত ফাটি গৈছে। পিছত যেনে তেনে বাহিৰলৈ ওলাই আহিলো আৰু তাৰ পিছত চিধা আহি আমি কলেজ পালোহি। ক্লাছ কৰিব বাৰু অহা নাই, এটেণ্ডেঞ্চৰ ভয়তহে আহিছো, নহ'লে পিছত বাঁহ ভৰাই দিয়ে যে। আৰু ইফালে আমাৰ শ্লিফৰ্ডক কৈছিলোহে তই অলপ প্ৰেক্টিচ কৰ, নেক্সট ইয়াৰটোক অলিম্পিক নিম, তাই দিনে ৰাতিয়ে প্ৰেক্টিচ কৰি থকা হ'ল। তাৰ পিছত আমি ওলালো এয়াৰপৰ্ট, যিহেতু আমি ট্ৰিপত যাম আৰু ফ্লাইটৰ টিকেট কৰাই হোৱা নাই। গেছ টিকেট কনফাৰ্ম, যোৱাৰহে বল আৰু এতিয়া। আৰু যদি আপোনালোকে আমাৰ এই ট্ৰিপৰ ভিডিঅ'টো চাব বিচাৰে দেন মোক ফ'ল' কৰি লওক। আজিলৈ আহিছো, বাই বাই।